নমস্কাৰ কি খবৰ আপোনালোকৰ এক্সামটোৰ কাৰণে প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে সকলোৱে কমেণ্ট ছেকশ্যনত অনলি ওৱান চেণ্টেন্সত কমেণ্ট কৰি জনাব আৰু লগতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ জীৱন ৰঙালী বিহুৰ দৰে ৰঙীন হৈ পৰক লগতে নেদেখাজনৰ ওচৰত এটি প্ৰাৰ্থনা আপোনালোকৰ কাৰণে সেই বছৰ যাতে আপোনালোকৰ টাৰ্গেট আপোনালোকৰ সপোন আপোনালোকৰ লক্ষ্যত উপনীত হ'ব পাৰে অ'কে আজিৰ সেই মক টেষ্ট চিৰিজ নাম্বাৰ 10ত 30টা MCQ কুৱেশ্যন আছে চ' এই MCQখিনি মষ্ট ইম্পৰ্টেণ্ট এণ্ড মষ্ট এক্সপেক্টেড ফৰ আপকামিং গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সাম চ' সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ A to Z লাষ্টলৈকে চাব আৰু আপোনালোকে এই 30টা কুৱেশ্যনসমূহৰ ভিতৰত কিমানটা কুৱেশ্যন এনচাৰ কাৰেক্ট কৰিব পাৰে অৰ্থাৎ আপোনালোকৰ স্ক'ৰসমূহ মোক ভিডিঅ'টো লাষ্টলৈকে চাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব অ'কে আৰু সেই মক টেষ্ট পেপাৰটো সম্পূৰ্ণৰূপে লাষ্ট ইয়েৰৰ ADR গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ কুৱেশ্যন পেটাৰ্ণটোৰ ওপৰত বেছ কৰি পেলাই প্ৰস্তুত কৰিছোঁ চ' সকলোৱে যদি ভিডিঅ'টো ইণ্টাৰেষ্ট দি মনোযোগেৰে যদি চাই নিশ্চয় গম পাব কুৱেশ্যন পেটাৰ্ণটো কেনেধৰণৰ বা কিমান ইম্পৰ্টেণ্ট বা কিমান হাই লেভেলত প্ৰস্তুত কৰা হৈছে অ'কে আমি এতিয়া আৰম্ভ কৰি দিওঁ কুৱেশ্যন এক নম্বৰৰ পৰা অ'কে এতিয়া এক নম্বৰ কুৱেশ্যনত আছে which of the following is the first state in India to implement the Pranam Act অ'কে ইয়াতে সুধিছে যে তলৰ কোনখন ৰাজ্য প্ৰথমে ভাৰতত প্ৰণাম আইন ৰূপায়ণ কৰিছিল চ' ইয়াতে 4টা অপশ্যন আছে আৰু 4টা অপশ্যনসমূহৰ ভিতৰত অপশ্যন সেইটো শুদ্ধ উত্তৰ হ'ব আপোনালোকক মই এটা কুৱেশ্যনৰ কাৰণে 5 ছেকেণ্ড সময় দিম সেই 5 ছেকেণ্ডৰ সময়ত এনচাৰটো জনাব ট্ৰাই কৰিম এতিয়া প্ৰণাম মানে কি প্ৰণাম হেক্টৰ ফুল ফৰ্মটো হৈছে দ্য পেৰেণ্টছ ৰেছপনচিবিলিটি এণ্ড নৰ্মছ ফৰ একাউণ্টেবিলিটি এণ্ড মনিটৰিং এই এক্টৰ মেইন উদ্দেশ্যটো কি হয় যেতিয়া আপুনি জব পালে বা আপুনি চৰকাৰী চাকৰি লাভ কৰিলে কিন্তু চৰকাৰী চাকৰি লাভ কৰাৰ পিছত আপোনাৰ পিতৃ মাতৃক বা আপোনাৰ চিপলিং চন বা আপোনাৰ তুলনীয়া ল'ৰা ছোৱালীক চোৱা চিতা নকৰে তেন্তে আপোনাৰ চেলাৰীৰ পৰা 10 to 15% চৰকাৰে কি কৰিব ডিডাক্ট কৰিব এই ডিডাক্ট কৰি ৰাখি থোৱা ধনৰ যিটো মনিৰ এমাউণ্ট অ'কে মনিৰ এমাউণ্টখিনিত আপোনাৰ পিতৃ মাতৃ বা আপোনাৰ চিপলিং বা তুলনীয়া পুত্ৰ বা জীয়ৰীৰ একাউণ্টত চৰকাৰে সোমোৱাই দিব এইটোৱে আছিলে এই আইনটোৰ মূল লক্ষ্য অ'কে কুৱেশ্যন নম্বৰ 2 আছে which general was deputed by Aurangzeb to capture Assam অসম দখল কৰিবলৈ ঔৰংজেবে কোনজন সেনাপতিক নিযুক্ত কৰা হৈছিল চ' ইয়াৰে এনচাৰটো হ'ব অপশ্যন বি মিৰ্জুমলা সকলোৱে জানে যোৱা বছৰ এটা কুৱেশ্যন আহিছে মিৰ্জুমলাৰ স্বামী নাম কি আছিলে সকলোৱে জানে চাগে যদি জানে কমেণ্ট ছেকশ্যনত প্লিজ কমেণ্ট কৰি জনাব মই আগৰ ক্লাছত কৈছিলোঁ এইটোৰ ওপৰত চ' আমি ইয়াৰো এটা ডিটেইলছ চাই লওঁ মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে ঔৰংজেবৰ নিৰ্দেশত 1662 অৰ্থাৎ 1662 চনত কেতিয়াবা অপশ্যনৰ 1662 চনটো নিদি পেলাই 1661 চন দিব পাৰে চ' তেতিয়া 1661 চনটো আপোনালোকে শুদ্ধ এনচাৰ বুলি বিবেচনা কৰিব লাগিব ইয়াত জানুৱাৰী অলমষ্ট ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছিল কিন্তু ইয়াতে জানুৱাৰী লিখা আছে অ'কে আৰু এই আক্ৰমণৰ সময়ত এটা জড়িত এটা সন্ধি আছে যাক ট্ৰিটি অফ গিলাজাৰী গাট বুলি কোৱা হয় গিলাজাৰী সন্ধি বুলি কোৱা হয় এই গিলাজাৰী সন্ধি 1663 চনৰ 30 জানুৱাৰীত আহোম আৰু মোগলৰ মাজত চুক্তি কৰা হৈছিল বা স্বাক্ষৰ কৰা হৈছিল মনত ৰাখিব গিলাজাৰী সন্ধি বা তৃতীয় অফ গিলাজাৰী আহোম আৰু মোগলৰ মাজত হৈছিলে আৰু চনটো হৈছিলে 1663 চনৰ 23 জানুৱাৰী অ'কে নেক্সট কুৱেশ্যন নম্বৰ 3 ব্ৰহ্মপুত্ৰ ইজ দ্য ড্ৰেছ লংগেষ্ট ইন দ্য ৱৰ্ল্ড ইয়াতে ব্ৰহ্মপুত্ৰ হৈছে পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম নদী কেই নম্বৰ এইটো হ'ব অপশ্যন ডি 15তম দীৰ্ঘতম নদী ঠিক আছে ইয়াতে 15 হ'ব অ'কে মনত ৰাখিব এতিয়া আমি ৰিলেটেড কেইটামান পইণ্ট চাই লওঁ ইয়াতে আমাৰ আসামত যদি ব্ৰহ্মপুত্ৰৰ লেংথটো চাওঁ তেন্তে হ'ব 640 কিলোমিটাৰ আৰু অল অভাৰ ৱৰ্ল্ডত যদি আমি চাওঁ যে
ব্ৰহ্মপুত্ৰ উৎপত্তি স্থানৰ পৰা একদম বে অফ বেংগল বংগোপসাগৰ পৰালৈকে ইয়াৰ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ অ'কে আৰু আমাৰ ইণ্ডিয়াত অনলি কিমান হয় 916 কিলোমিটাৰ মনত ৰাখিব নেক্সট আমি চাম ৱৰ্ল্ড শ্বৰ্টেজ ৰিভাৰ মানে আটাইতকৈ চুটি নদীটোৱে হৈছে ৰো ৰিভাৰ আৰু এটা আছে ইউনাইটেড ষ্টেটত আছে আৰু ৱৰ্ল্ড লংগেষ্ট ৰিভাৰ হৈছে নাইল এইটো হৈছে আফ্ৰিকাত আছে Question number 4 গান নাংগাই is a celebrated by ইয়াতে গান নাংগাই উৎসৱ উদযাপন কৰা হয় কোন জনগোষ্ঠীৰ লোকসকলে এই গান নাংগাই উৎসৱ উদযাপন কৰে সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব জালিয়াংৰু গোষ্ঠী লোকসকলে সেলিব্ৰেট কৰে জালিয়াংৰু পিপলসকল হৈছে নগা কমিউনিটিজ হয় ইয়াতে আসামত আছে নাগালেণ্ডত আছে যিখিনি আমাৰ সীমা বাউণ্ডাৰীৰ আছে আসাম এণ্ড নাগালেণ্ডৰ আৰু মণিপুৰৰ এইখিনি যিসকল নগা লোক আছে এইসকলে কি কৰে এই গান নাংগাইটো কি কৰে সেলিব্ৰেট কৰে ইয়াতে মই লিখি দিছোঁ গান নাংগাই এটা লাইট বা পোহৰ উৎসৱ হয় মনত ৰাখিব এইখিনি Question number 5 The first বৰগীত was composed by the শংকৰদেৱ at প্ৰথম বৰগীত শংকৰদেৱে ৰচনা কৰিছিল ক'ত ৰচনা কৰিছিলে সো এনসাৰ উইল বি কি হ'ব অপশ্যন ডি বদ্ৰীনাথত কি কৰা হৈছিলে ৰচনা কৰা হৈছিলে এতিয়া আমি চাম ডিটেইলছ অপশ্যন ইয়াতে দি আছে দা ফাৰ্ষ্ট বৰগীত মন মেৰি ৰাম চৰণেই লাগু এইটো আছিলে শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীত অ'কে কিমান চনত আছিলে 1488 আৰু এটা কথা মনত ৰাখিব বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখা হয় আৰু সেই ব্ৰজাৱলী ভাষা দুটা লেংগুৱেজৰ সংমিশ্ৰণ হয় মৈতেলী আৰু সংস্কৃত ভাষা অ'কে এইটো মনত ৰাখিব এইটো হয় মৈতেলী প্লাছ সংস্কৃত মিলি পেলাই কি হয় ব্ৰজাৱলী ভাষা হয় আৰু ইয়াতে মই এটা ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকক কৈ দিম কীৰ্তন ঘোষা যিটো আমাৰ ৰিলেটেড হয় ইয়াতে মই চাই দিছোঁ কুৱেশ্যনৰ কীৰ্তন ঘোষা নাম ঘোষা মাধৱদেৱে লিখিছিল আৰু কীৰ্তন ঘোষা কিন্তু শংকৰদেৱে লিখিছিল এইটো মনত ৰাখিব ইয়াতে এক্সামত আহে শংকৰদেৱ কিমান চনত জন্ম হৈছিলে আৰু কিমান চনত মৃত্যু হৈছিলে এইটোৰ ওপৰতো কুৱেশ্যন আহে চ' অলৱেজ ৰিমেম্বাৰ দিছ পইণ্ট অ'কে নেক্সট কুৱেশ্যন নম্বৰ 6 in which year মহাত্মা গান্ধী did not visit in Assam ইয়াতে নট সুধিছে did not visit কৰা নাছিল অসম ভ্ৰমণ কৰা নাছিলে সো কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি 1942 অকলে ক'ব পাৰে যে কুইট ইণ্ডিয়ান মুভমেণ্ট অকলে জানে কুইট ইণ্ডিয়ান মুভমেণ্ট বা ভাৰতীয় আন্দোলন 1942 চনত হৈছিলে আৰু এই আন্দোলনৰ ফিনিছ কৰাৰ পিছত শেষ কৰাৰ পিছত মহাত্মা গান্ধীয়ে আসামত লাষ্ট বাৰৰ কাৰণে ফৰ লাষ্ট টাইম 1946ত আমাৰ আসামলৈ কি কৰিছিলে ভ্ৰমণ কৰিছিলে অ'কে ভিজিট কৰিছিলে অ'কে এইটো মনত ৰাখিব আৰু মহাত্মা গান্ধীয়ে প্ৰথম অসমত ভ্ৰমণ কৰিছিলে কিমান 1921 ছেকেণ্ডত হৈছিলে 1926 3 নম্বৰ বাৰ কিমান 1934 আৰু 4 নম্বৰ বাৰ আছিলে 1946 আৰু 1946ত কি কৰিছিলে লাষ্ট বাৰৰ কাৰণে আসামত মহাত্মা গান্ধীয়ে ভিজিট কৰিছিলে আৰু মহাত্মা গান্ধীয়ে ক'ত মৃত্যু হৈছিলে বা মহাত্মা গান্ধীক ক'ত হত্যা কৰা হৈছিলে নাথুৰাম গোডছে হত্যা কৰা হৈছিলে এইটো বেৰলা হাউচ আৰু বৰ্তমান গান্ধী স্মৃতি বুলি কোৱা হয় আৰু তাৰিখ এন চন ডেট ইন ইয়াৰটো সদায় মনত ৰাখিব 1948 30 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীক নাথুৰাম গোডছে বিৰলা হাউচ বা বৰ্তমান গান্ধী স্মৃতি কি কৰা হৈছিলে গুলীয়াই হত্যা কৰা হৈছিল এইটো সকলোৱে নিশ্চয় জানে নেক্সট কুৱেশ্যন নম্বৰ 7 most important this question okay what is the meaning of Asau in the word Dima Hasao okay Dima Hasao শব্দত আসাও অৰ্থ কি ইয়াতে চাৰিটা অপশ্যন আছে আৰু সেই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন বি টো শুদ্ধ উত্তৰ হ'ব ইলছ বা পাহাৰ ওকে এতিয়া আমি চাম এই ডিমা হাছাওটো এনচিয়েণ্টত বা আগতে আমি কি বুলি জনা গৈছিলে নৰ্থ কাছাৰ হিলছ আৰু এই ডিমা হাছাওটো উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্ট ইণ্ডিয়া বা ঠিক আছে উত্তৰ পূব ভাৰতৰ ছুইজাৰলেণ্ড বুলি কোৱা হয় ছুইজাৰলেণ্ড অফ নৰ্থ ইষ্ট ইণ্ডিয়া ওকে পপুলাৰলি কোৱা হয় আৰু এই ডিমা হাছাও ডিষ্ট্ৰিক্টতে আমাৰ চৰাইবিলাকে আত্মহত্যা কৰা জাতিংগা অৱস্থিত এক্সামত আহিব পাৰে জাতিংগা কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত চ' ৰিমেম্বাৰ ডিমা হাছাও ওকে এইকেইটা পইণ্ট মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 8
most important এই কুৱেশ্যনটো which one is incorrect ইয়াতে incorrect সুধিছে অশুদ্ধ about the coins issue during the Ahom dynasty আহোম ৰাজবংশৰ মুদ্ৰাৰ প্ৰচলন ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ শুদ্ধ নহয় মানে ইনকাৰেক্ট হয় সো ইয়াৰে এনসাৰটো মই কৈ দিছো অপচন সি টো হয় গদাধৰ সিংহ was the first king to issue coin গদাধৰ সিংহ আছিলে সুপ্লেমুৱে ফাৰ্স্ট কইন কি কৰিছিলে ইস্যু কৰিছিলে আৰু আহোমসকলৰ কয়েন্টৰ যিটো শেপ আছিলে যিটো আকৃতি আছিলে এটো আছিলে অক্টোজেনেল ওকে অক্টোজেনেল আছিলে আঠচুকীয়া আছিলে ওকে আঠচুকীয়া এনে ধৰণৰ আছিল এনে ধৰণৰ ওকে এটো কি বুলি কোৱা হয় অক্টোজেনেল বুলি কোৱা হয় সো ইয়াৰে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আৰু আহোম ৰাজবংশত বা আহোম ৰাজ্যৰ ৰজাসমূহৰ ভিতৰত শিৱসিংহই পপুলেশ্যন সেন্সাস পোনপ্ৰথমবাৰৰ বাবে কি কৰিছিলে ৰেকৰ্ড কৰিছিলে জনসংখ্যা লোকপিয়ল বা তথ্য সংগ্ৰহৰ ক্ষেত্ৰত কোনে পোনপ্ৰথমবাৰৰ বাবে কৰিছিলে এটো হ'ব শিৱসিংহ question number 9 okay question number 9 yate who is the first woman from Assam to receive the Padma Shri award অসমৰ পৰা পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল ইয়াৰে এনসাৰ হ'ব আমাৰ অপচন এ অমল প্ৰভা দাস ওকে এতিয়া চনটো সুধিব পাৰে অমল প্ৰভা দাসে কিমান চনত অসমৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিলে সো ইয়াৰে এনসাৰ হ'ব 1954 ওকে চনটো মনত ৰাখিব 1954 next question number 10 which politician is also known as Iron Man of India কোনজন ৰাজনীতিবিদক অসমৰ লো মানৱ ঠিক আছে অসমৰ লো মানৱ বুলি কোৱা হয় ইয়াতে আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত কোৱা নাই আইৰন ম্যান অফ ইণ্ডিয়া বেলেগ আৰু আইৰন ম্যান অফ আসামৰ এনসাৰ বেলেগ হ'ব আইৰন ম্যান অফ আসামৰ কোন হয় বিষ্ণুৰাম মেধি হয় আৰু ইণ্ডিয়াৰ যদি চাওঁ তেন্তে সৰ্দাৰ পেটেল সৰ্দাৰ বল্লভভাই পেটেল হয় আইৰন ম্যান অফ ইণ্ডিয়া ওকে এইকেইটা পইণ্ট মনত ৰাখিব question number 11 where is the Spell Glacier located ইয়াতে স্পেল্ট হিমবাহটো ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি গ্ৰীনলেণ্ডত আৰু এই স্পেল গ্লেচিয়াৰত এটা ফ্লোটিং গ্লেচিয়াৰ হয় উপঙি থকা এটা হিমবাহ হয় ঠিক আছে আৰু আমাৰ ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট গ্লেচিয়াৰটো হৈছে সিয়াচেন বুলি কোৱা হয় নেক্সট question number 12 which of the following language have not the status of classical language in India ইয়াতে নট উদিছে নট ওকে মনত ৰাখিব নট যেতিয়া কুৱেশ্যন সমূহত নট দেখা যাব আন্ডাৰলাইন কৰি ল'ব বা ৰাউণ্ড চিন কৰি ল'ব নট উদিছে মিষ্টেক নকৰিব ডন মিষ্টেক ওকে এনেকে কৰিব নট যেতিয়া অপচনত নট দেখা যায় এনেকে কৰি ল'ব আন্ডাৰলাইন নট দ্য ষ্টেটাছ অফ ক্লাছিকেল লেংগুৱেজ ক্লাছিকেল লেংগুৱেজ বা ক্লাছিকেল আষ্ট্ৰীয় ভাষাৰ কি নাই বুলি কৈছে মৰ্যাদাৰ নাই সো অকলে ভাবিব পাৰে ইণ্ডিয়াৰ আছে বুলি কিন্তু হিন্দীৰ নাই সো কাৰেক্ট এনসাৰটো কি হ'ব হিন্দী অপচন ডি ইয়াতে আমাৰ ক্লাছিকেল লেংগুৱেজৰ ক্ষেত্ৰত ছটা আমাৰ লেংগুৱেজ বা ভাষা আছে এইকেইটা হৈছে সংস্কৃত মালায়ামা তামিল কানাডা ওডিয়া এণ্ড তেলেগু এইকেইটাত ক্লাছিকেল লেংগুৱেজৰ কি আছে মৰ্যাদাৰ আছে আৰু অকলে মনত ৰাখিব যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউট আমাৰ ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া 12টা কি আছে আমাৰ লেংগুৱেজ আছে আৰু সেই লেংগুৱেজসমূহ আমাৰ কনষ্টিটিউচনৰ 8th শিডিউলত বা অষ্টম অনুসূচীত অন্তৰ্গত হয় question number 13 total number of bridges over the river ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা হৈছে সো অকলে নিশ্চয় সেই কুৱেশ্যনটো পাৰিব ইয়াৰে এনসাৰ হ'ব অপচন সি এতিয়া আমি চাম কোন কেইখন নদী এক নম্বৰতে হৈছে ভূপেন হাজাৰিকা সেতু ব্ৰিজটো আমি দলা চদিয়া ব্ৰিজ বুলি কোৱা হয় লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া হয় ইয়াৰে দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ হয় আৰু লুইট ৰিভাৰৰ ওপৰত এই ব্ৰিজটো বনোৱা হৈছে
আৰু অকলে ভাবিব পাৰে যে ব্ৰহ্মপুত্ৰৰ ওপৰতো এইটো ব্ৰিজটো বনোৱা হোৱা নাই তেতিয়াহ'লে কেনেকৈ চকন হ'ব হাউ কেন ইটছ পচিবল অ'কে এইটো হৈছে লুইট ৰিভাৰটো হৈছে ব্ৰহ্মপুত্ৰ ট্ৰিবিউটৰিজ মানে উপনদী হয় অ'কে চ' এইকাৰণে এইটো ব্ৰহ্মপুত্ৰৰ ওপৰতে পৰে আৰু এটা কুৱেশ্যন আমাৰ যিটো চাউথ বেংক ট্ৰিবিউটৰি এণ্ড নৰ্থ বেংক ট্ৰিবিউটৰি বুলি কওঁ আমাৰ নৰ্থ বেংক ট্ৰিবিউটৰি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ নৰ্থ বেংক ট্ৰিবিউটৰিটো হৈছে সোৱণশিৰি এইটো মনত ৰাখিব আৰু দক্ষিণৰটো কি আছিলে মোক কমেণ্ট কৰি জনাব অ'কে 2 নম্বৰতে আছে বগীবিল ব্ৰিজৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ আৰু কলিয়াবোমোৰা সেতু 3 কিলোমিটাৰ হয় চৰাইঘাট ব্ৰিজ 1.492 কিলোমিটাৰ হয় নৰনাৰায়ণ সেতু 2.248 কিলোমিটাৰ অ'কে এতিয়া এই নৰনাৰায়ণ সেতুৰ ওপৰত লাষ্ট ইয়াৰত এটা কুৱেশ্যন আহিছিলে যে নৰনাৰায়ণ সেতু এই ব্ৰিজটোৱে কোন দুখন ঠাইক কানেক্ট কৰে বা সংযোগ কৰে চ' কানেক্ট কি কৰে যোগীগোপাল ক'ত আছে বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে আসামৰ আৰু পঞ্চৰত্ন ঠিক আছে যোগীগোপাল আৰু পঞ্চৰত্ন অপশ্যনত দিয়া হৈছিলে বা আছিলে চ' যোগীগোপাল আৰু পঞ্চৰত্নক কি কৰে নৰনাৰায়ণ ব্ৰিজটো বা সেতুটোৱে কি কৰে কানেক্ট কৰে অ'কে পঞ্চৰত্ন ক'ত আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট কেতিয়াবা যোগীগোপাল এণ্ড পঞ্চৰত্ন নিদি পেলাই বঙাইগাঁও আৰু গোৱালপাৰা অপশ্যনত দি দিব পাৰে চ' এইখিনি ক্লিয়াৰ কৰি যাব অ'কে মনত ৰাখিব এইখিনি পইণ্ট এক্সামত আহিছে কিন্তু এই পইণ্টটো অ'কে নেক্সট কুৱেশ্যন 6 নম্বৰত আছিলে কি নিউ চৰাইঘাট ব্ৰিজ এইটোৰ লেংথ কিমান হৈছে 1.49 কিলোমিটাৰ এইটোৱে কি কানেক্ট কৰে পাণ্ডু উইথ দ্য কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্ট অফ আছাম এই দুখন ঠাইক কি কৰে কানেক্ট কৰে বা সংযোগ কৰে কুৱেশ্যন নম্বৰ 14 হোৱাট ইজ দ্য নেম অফ আহোম ৰয়েলিটি বিউৰিয়েলছ মঞ্চ ইয়াতে আহোম ৰাজবংশৰ সমাধি স্তূপবোৰৰ নাম কি চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মৈদাম বুলি কোৱা হৈছিলে কুৱেশ্যন নম্বৰ 15 ছায়েন্সৰ কুৱেশ্যন যিহেতু আমাৰ ছায়েন্সৰ চিলেবাছো দিয়া আছে এইকাৰণে ইয়াতে ইনক্লুড কৰা হৈছে which of the following vitamins contains nitrogen এইটো এছ হ'ব লাগিছিলে অ'কে ভিটামিনছ মানে অব্লিগো থাকিব লাগিছিল আৰু ভিটামিনছও এনেকৈ থাকিব লাগিছিল অ'কে একো নাই বাৰু নিম্নলিখিত কোনটো ভিটামিনত নাইট্ৰজেন থাকে কোনটো ভিটামিনত নাইট্ৰজেন কোনটো ভিটামিনত থাকে কুৱেশ্যন নম্বৰ 15 এইটো হ'ব অপশ্যন বি ভিটামিন বি কি থাকে নাইট্ৰজেন থাকে কুৱেশ্যন নম্বৰ 16 হোৱাট ডু দ্য 5E এই 5E কি ৰিপ্ৰেজেণ্ট কৰে ষ্টেণ্ড ফৰ পাঁচটা ESৰ অৰ্থ কি চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব আমাৰ যিটো অপশ্যন চিৰ এইটো হ'ব আমাৰ প্ৰথমটো হ'ব অপশ্যন ডি ইকনমি এনভাইৰমেণ্ট তাৰপিছত এনাৰ্জি এম্পেটিটি এণ্ড ইকুৱেটি অ'কে মনত ৰাখিব এনেকুৱা কুৱেশ্যনবিলাক এক্সামত আহে অলপ ক্ৰিটিকেল কুৱেশ্যন নম্বৰ 17 ইন which city did India first e-court পেপাৰলেছ কোৰ্ট অপেন কৰা হৈছিলে চ' ইয়াৰে এনচাৰ হ'ব অপশ্যন ডি হায়দৰাবাদ কুৱেশ্যন নম্বৰ 18 which of the following planets rotate from east to west on their axis নিম্নলিখিত কোনটো দুটা গ্ৰহৰ নিজৰ কক্ষপথত পূবৰ পৰা পশ্চিমলৈ গতি কৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ভেনাছ এণ্ড ইউৰেনাছ ইয়াতে মই আপোনালোকক এটা PDF দেখা সেইটো PDFটো অকণমান চাম আমাৰ প্লেনেটছবিলাক গ্ৰহবিলাক কি হয় পূবৰ পৰা কি কৰে এনেকৈ গতি কৰে ঠিক আছে পূবৰ পৰা কি কৰে এনেকৈ গতি কৰে তাকে এইটো পূব হয়নে পূবৰ পৰা কি কৰে এনেকৈ গতি কৰে অ'কে এনেকৈ গতি কৰে কিন্তু আমাৰ ইয়াত কুৱেশ্যনত দিছে যে পূবৰ পৰা কলৈ গতি কৰে পশ্চিমলৈ গতি কৰে সৰি দেই ইয়াত কুৱেশ্যনটো কি হয় পূবৰ পৰা পশ্চিমলৈ গতি কৰে পূবৰ পৰা কলৈ গতি কৰে পশ্চিমলৈ গতি কৰে আমাক সুধিছে যে পূবৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহ দুটাৰ নাম সুধিছে এইটো হ'ব আমাৰ এনচাৰটো কি আছিলে ইয়াৰে ভেনাছ এণ্ড ইউৰেনাছ এতিয়া আমি নৰ্মেলতে যদি আমি চাওঁ আমাৰ প্লেনেটছবিলাক কি কৰে পশ্চিমৰ পৰা কলৈ ঘূৰে এণ্টিক্লকৱাইজত পশ্চিমৰ পৰা পূবলৈকে গতি কৰে এক্সেপ্ট কি শুক্ৰ গ্ৰহ আৰু ইউৰেনাছৰ বাদে ঠিক আছে ইয়াতে শুক্ৰ গ্ৰহ আৰু ইউৰেনাছৰ বাদে গোটেইখিনি প্লেনেটছ কি কৰে পশ্চিমৰ পৰা পূবলৈ গতি কৰে কিন্তু দুটা গ্ৰহে কি কৰে পূবৰ পৰা পশ্চিমলৈ গতি কৰে এই দুটা মনত ৰাখিব
ওকে ইয়াতে কেইটামান পইণ্ট মষ্ট ইম্পৰ্টেণ্ট ৰাখিবলগীয়া হয় আমাৰ সোলাৰ সিস্টেমত 8 প্লেনেট আছে একেটা হৈছে মাৰ্কাৰী ইয়াতে নামখিনি দিয়া আছে আৰু লাৰ্জেষ্ট প্লেনেটটো হৈছে জুপিটাৰ জুপিটাৰ অসমীয়াত কোৱা হয় বৃহস্পতি জুপিটাৰ ওকে জুপিটাৰ নহয় একচুৱেলি জুপিটাৰ হৈছে লাৰ্জেষ্ট প্লেনেট সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হয় আৰু সৌৰজগতৰ আটাইতকৈ স্মলেষ্ট প্লেনেটটো হৈছে মাৰ্কাৰী বা বুধ গ্ৰহ এই বুধ গ্ৰহটোৱে আমাৰ সূৰ্যৰ একেবাৰে নিয়াৰেষ্ট হয় আৰু নেপচুনটো হৈছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা প্লেনেট হয় বা গ্ৰহ হয় ইয়াতে আমি চাম এইটো হৈছে আমাৰ সূৰ্য আৰু এই সূৰ্যৰ একেবাৰে নিয়াৰেষ্টত থকা গ্ৰহটোৰ নাম হৈছে বুধ যাক আমি ইংৰাজীত কওঁ মাৰ্কাৰী আৰু সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে কি হ'ব নেপচুন ইয়াতে দেখিছেনে এইটো নেপচুন হয় চ' মনত ৰাখিব আৰু সেই সৌৰজগতৰ বা সোলাৰ সিস্টেমৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহস্পতি ইয়াতে দেখিছে নিশ্চয় আৰু স্মলেষ্ট হৈছে বুধ বা মাৰ্কাৰী ওকে মনত ৰাখিব আৰু ইনাৰ প্লেনেট আমাৰ চাৰিটা আছে মাৰ্কাৰী ভেনাছ আৰ্থ এণ্ড মাৰ্চ হয় অসমীয়াটো দিয়া আছে আৰু আউটাৰ প্লেনেট জুপিটাৰ ছেটাৰ্ণ ইউৰেনাছ এণ্ড নেপচুন হয় ইয়াতে চাওঁ আমি 1 2 3 4 এইকেইটা গ্ৰহ কি বুলি কোৱা হয় ইনাৰ প্লেনেট বুলি কোৱা হয় বাকী যিবিলাক গ্ৰহাণুপুঞ্জ ইয়াতে নিশ্চয় দেখিছে আপোনালোকে ইয়াত যে গ্ৰহাণুপুঞ্জ ঠিক আছে এষ্ট্ৰইড বুলি কয় ইংলিছত ইয়াতে এষ্ট্ৰইড আছে নহয় এষ্ট্ৰইড টকাৰ বাহিৰৰখিনি কি বুলি কয় আউটাৰ প্লেনেটছ বুলি কয় আৰু এষ্ট্ৰইড যিটো অসমীয়াত গ্ৰহাণুপুঞ্জ বুলি কয় এই গ্ৰহাণুপুঞ্জৰ ভিতৰত থকা গ্ৰহসমূহক কি বুলি কয় ইনাৰ প্লেনেট বা এবান্তৰিক গ্ৰহ বুলি কোৱা হয় আৰু এটা পইণ্ট ইয়াতে মষ্ট ইম্পৰ্টেণ্ট হয় সেই পইণ্টটো পৰীক্ষাত আহে এনেধৰণৰ কোন দুটা গ্ৰহৰ মাজত ঠিক আছে কোন দুটা গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জ দেখা যায় চ' মনত ৰাখিব ইয়াতে মঙ্গল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত কি থাকে গ্ৰহাণুপুঞ্জ বা এষ্ট্ৰইড থাকে ওকে মনত ৰাখিব এই পইণ্টটো মষ্ট ইম্পৰ্টেণ্ট হয় মষ্ট ইম্পৰ্টেণ্ট মই আপোনালোকক এইটো কৈ দিলোঁ আগৰ ক্লাছৰটো মই সেই বিষয়ে ডিছকাছ কৰিছিলোঁ গ্ৰহাণুপুঞ্জৰ বিষয়ে কুৱেশ্যন আহে আৰু সেইবাৰো অহাৰ চান্স থাকে আৰু সোলাৰ সিস্টেমটো মষ্ট ইম্পৰ্টেণ্ট এটা টপিক হয় সোলাৰ সিস্টেমৰ পৰা নাই কমেও 2 নম্বৰ কিন্তু এক্সামত আহিবই চ' এই কনচেপ্টটো ক্লিয়াৰ কৰি ৰাখিব ওকে কুৱেশ্যন নম্বৰ 19 সোলাৰ সিস্টেম ইজ এ পাৰ্ট অফ হুইচ গেলেক্সি কোনটো ছায়াপথৰ অংশ হয় ইয়াতে হ'ব অপশ্যন এ মিল্কি ৱে গেলেক্সিৰ এটা পাৰ্ট হয় মানে সোলাৰ সিস্টেম ক'ৰ অন্তৰ্গত এইটো অন্তৰ্গত হয় মিল্কি ৱে গেলেক্সি ওকে কুৱেশ্যন নম্বৰ 20 হুইচ ড্ৰেছ উইচ কেউজ বাই ডেফিচিয়েঞ্চি অফ ভিটামিন B1 ইয়াতে ভিটামিন B1ৰ অভাৱত কি বেমাৰ হয় ড্ৰেছ কালি টাইপ ফিল আপ কৰিব লাগে চ' ইয়াৰ যদি আমি ভিটামিন B1ৰ অভাৱত আমাৰ অপশ্যন চি ভেৰি ভেৰি ৰোগ হয় ওকে কি ৰোগ হয় কি ৰোগ দেখা দিয়ে ভেৰি ভেৰি ৰোগ এতিয়া আমি ভিটামিনছৰ ওপৰতো কুৱেশ্যন অহা দেখা যায় চ' ভিটামিনছৰ বিষয়ে আমি অকণমান জানি থওঁ আহক ভিটামিন চিৰ বিষয়ে মই ক'লোৱেই ভিটামিন B1ৰ কাৰণে B1ৰ বিষয়ে এতিয়া ভিটামিন এৰ কাৰণে ক'ম ভিটামিন এ প্ৰভাৱৰ লছ অফ ভিজন আমাৰ চকুৰ পাৱাৰটো কমি যায় যাক আমি কুকুৰী কণা বুলি কওঁ সন্ধিয়াৰ সময়ত ভালকৈ নেদেখে ভিটামিন চিৰ প্ৰভাৱত স্কাৰ্বি বেমাৰ হ'ব পাৰে ভিটামিন ডি ৰিকেটছ হ'ব পাৰে ৰিকেটছ ডিজিজ হ'ব পাৰে যাক আমি পয়া লগা বুলি কওঁ তেতিয়া ল'ৰা ছোৱালীবিলাক পয়া লগা বান্দৰে পোৱা বুলি যে কয় পয়া লগা মানে হাৰ্ডিবিলাক খোজ কাঢ়ি থাকে ভালধৰণে খোজ কাঢ়িব নোৱাৰে যি বয়সত খোজ কাঢ়িব লাগে সেই বয়সত কি কৰিব নোৱাৰে খোজ কাঢ়িব নোৱাৰে অপশ্যন ডি আয়োডিনৰ অভাৱত লাষ্ট ইয়েৰ সেই কুৱেশ্যনটো আহিছিল আয়োডিনৰ অভাৱত কি ৰোগ দেখা দিয়ে আয়োডিনৰ অভাৱত গইতৰ ৰোগ দেখা দিয়ে ওকে গড়ৰ ৰোগ দেখা দিয়ে আইৰণৰ অভাৱত কি হয় আইৰণৰ অভাৱত হ'লে এনমিয়া যাক আমি ৰক্তহীনতা বুলি কওঁ ঠিক আছে যিসকল প্ৰেগনেঞ্চি হৈ থাকে মহিলাসকল কিন্তু কণ্টিনিউ প্ৰেগনেঞ্চিৰ সময়ত ডিউৰিং দ্য প্ৰেগনেঞ্চি টাইমছ ওকে ডিউৰিং দ্য প্ৰেগনেঞ্চিৰ সময়ত কি কৰিব লাগে আইৰণ টেবলেটটো খুব খাই থাকিব লাগে যিসকলৰ ৰক্ত কম আছে সেইসকল কিন্তু আইৰণ টেবলেট খাব মেল ফিমেলৰ কথা এইটো মেটাৰ নকৰে যাৰ ৰক্তহীন টেষ্ট কম হ'ব একেসকলে আইৰণ খোৱাটো উচিত ওকে এতিয়া আমি কুৱেশ্যন নম্বৰ ছেকশ্যন এটো আমি ডিছকাছ কৰিলোঁ
20টা কুৱেশ্যন আমি আলোচনা কৰিলোঁ এতিয়া 20টা কুৱেশ্যনসমূহৰ ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যন এনসাৰ কাৰেক্ট কৰিব পাৰিলে প্লিজ কমেণ্ট ওকে এতিয়া আমি সেকশন বি লৈ আগবাঢ়ি যাম আৰু সেকশন বিৰ আছে 10টা কুৱেশ্যন আৰু এই 10টা কুৱেশ্যন সম্পূৰ্ণ ইংৰাজী গ্ৰামাৰৰ ওপৰত ওকে আপোনালোকে চাগে ভিডিঅ'টো দীঘলীয়া পাইছে টাইম দিয়ক নিশ্চয় আপোনালোকৰ তেতিয়াই গোলটো আপোনালোকৰ টাৰ্গেট ফুলফিল হ'ব টাইম দিব লাগিব অকমান কনসেপ্ট জানিব লাগিব মক টেষ্ট হয় কিন্তু মক টেষ্টৰ লগতে আমি কি কৰিছো কনসেপ্টবিলাক কৈ গৈছো অকমান টাচ কৰি গৈছো এতিয়া আমি কুৱেশ্যন নম্বৰ 21 টো চাওঁতে এতিয়া কি লিখা আছে আমি চাম কুৱেশ্যন নম্বৰ 21 টু কুৱেশ্যন নম্বৰ 22 21 পৰা 22 লৈ কি কৰিব কৈছে shows the correct antonyms antonyms মানে কি মই ইংৰাজী গ্ৰামাৰৰ ওপৰতো এটা মক টেষ্ট দিছিলে এই মক টেষ্টৰ লিংকটো মই ডেসক্ৰিপচনত দিছো যিসকলে চোৱা নাই চাই ল'ব ঠিক আছে antonyms টো কি হয় বিপৰীত শব্দ লৰা হলে ছোৱালী গৰম হলে ঠাণ্ডা তেনেকুৱা বিলাকক কি বুলি কয় antonyms বুলি কয় opposite words যা আমি ইংলিছত opposite word বা antonyms বুলি কোৱা হয় ওকে ইয়াতে আছে কুৱেশ্যন নম্বৰ 21 ওকে কুৱেশ্যন নম্বৰ আমাৰ 21 কাৰ্টেল ওকে কাৰ্টেলছ ওকে কাৰ্টেল মানে কি হয় মেক স্মল কিবা এটা বস্তুক আমি দীঘলী বহু ডাঙৰৰ পৰা সৰু কৰা বিগ টু স্মল মানে সৰুৰ পৰা কি কৰা ডাঙৰ কৰা বা শৰ্ট কৰা কমাই দিয়া ইয়াৰ অপজিটটো হ'ব এনলাৰ্জড কি হ'ব এনলাৰ্জড কাৰ্টেনটো হৈছে ছুটি কৰা বা কম কৰা বা কিবা এটা বস্তু কমাই দিয়া কিন্তু এনলাৰ্জটো হৈছে কি কিবা এটা বস্তু বঢ়াই দিয়া ওকে কিয় টু মেক সামথিং বিগাৰ কিবা এটা বস্তু আৰু দীঘলীয়া কৰা ওকে সাপোজ আপুনি ৰিলস বনাইছে আজিকালি মানুহে খুব ৰিলস বনায় ৰিলস বনাওতে আপুনি এটা স্লো মোশন দি পেলাই আপোনাৰ ৰিলস বনোৱা টাইমটো হৈছিলে 15 সেকেন্ড আছিলে কিন্তু এই 15 সেকেন্ডটো আপুনি বঢ়াই দিলে যে 13 সেকেন্ড কৰি দিলে মানে আপুনি স্পিডটো বঢ়াই দিলে এইটো হ'ব এনলাৰ্জ হ'ব কিন্তু আপুনি 30 সেকেন্ডৰ ভিডিঅ'টো আপোনাৰ 30 সেকেন্ডৰ ৰিলসটো কি কৰিলে 15 সেকেন্ড কৰি দিলে এইটো হ'ব কাৰ্টেলছ মানে কমাই দিয়া ওকে কুৱেশ্যন নম্বৰ 22 পাৰ্সিমনিয়াছৰ অপোজিট ৱৰ্ডটো কি হ'ব ঠিক আছে পাৰ্সিমনিয়াছ ওকে ইয়াৰ এনসাৰ হ'ব অপচন সি এক্সট্ৰাভেগেন্স এতিয়া এক্সট্ৰাভেগেন্স মানে কি হয় ইয়াতে চ আমি কি কৰা স্পেন্ডিং এ লটস more money than is necessary আমি প্ৰয়োজনতকৈ যেতিয়া বেছি পইচা খৰচ কৰো তেতিয়া এক্সট্ৰাভেগেন্স বুলি কোৱা হয় ঠিক আছে এক্সট্ৰা মানে যাতাই পইচা ইউজ কৰা কিন্তু ইয়াতে কি কৰা পাৰ্সিমনিয়াছ মানে কি পইচা কম কৰা মানে চিকথা বুলি যে কওঁ আমি যাক চিকথা বুলি কওঁ মানুহটো চিকচ আছে যাতাই পইচা খৰচ নকৰে এইটো পাৰ্সিমনিয়াছ বুলি কোৱা হয় আৰু যিসকলে বেছিকে প্ৰয়োজন অনুপাতেও বেছি খৰচ কৰিবলৈ এইবিলাকক এক্সট্ৰাভেগেন্স বুলি কোৱা হয় ওকে কুৱেশ্যন নম্বৰ 23 পৰা কুৱেশ্যন নম্বৰ 24 ত লিখা আছে shows the correct synonyms মানে কি same meaning ওকে same meaning মানে কি একে অৰ্থ বুজোৱা ওকে যাক অসমীয়াত আমি কওঁ অমৰ্থক শব্দ ৰিজুম মানে কি হ'ব বাৰু ৰিজুম ওকে ৰিজুম মানে হ'ব সামাৰি কিবা এটা বস্তু এটা মূল ভাৱটো কি কৰা উলিয়াই অনাটো ৰিজুম বা সামাৰি বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 24 ইনচেপচন মানে কি বাৰু ইনচেপচন কিবা এটা বস্তু ষ্টাৰ্ট কৰা বিগিনিং কৰিব লোৱাটো কি বুলি কয় ইনচেপচন সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি বিগিনিং আৰম্ভ কৰা ওকে কুৱেশ্যন নম্বৰ 25 টু 26 কি লিখা আছে স্পট দ্য এৰৰ ইন দ্য চেণ্টাৰ ইয়াতে কুৱেশ্যনত ভুলকে আছে এই বাক্যবোৰত ভুলকে আছে আমি ভুলটো বাছি উলিয়াব লাগে যোৱা বছৰ এনেকুৱা কুৱেশ্যন আহিছে সো ইয়াৰ কোনটো হ'ব কাৰেক্ট এনসাৰ উই মানে এইটো পাৰ্ট 1 show a elephants এটো হ'ব 2 ওকে আন্ডাৰলাইন এক্সামত এনেকে দিয়া থাকিব 1 2 ইয়াতে মই আন্ডাৰলাইন কৰি পেলাই দিব পৰা নাই সো মই ব্ৰেকেটত দিছে এনেকে থাকিব 3 এনেকে থাকিব আন্ডাৰলাইন কৰি পেলাই থাকিব ঠিক আছে সিলেবাসত ক্লিয়াৰলি মেনশন কৰা আছে আন্ডাৰলাইন কৰা থাকিব ওকে সো ইয়াৰ এনসাৰটো কি হ'ব বাৰু এতিয়া মই এটো মহাৰি দিছো এটো আমি অকমান চাম ডিটেইলছটো কনসেপ্ট জানিব লাগিব ইয়াতে সো we saw a elephants in the zoo ইয়াতে কি হৈছে আমি অকলে জানো বাউৱেল সাউন্ড হলে বা বাউৱেল সাউন্ড বা বাউৱেল আকৰৰ আগত কি বহে এ নবহে কি বহে এন বহে আমাৰ ভুল তুলাই গল নহয় সো পাৰ্ট 2 টো ভুল হয় অপচন বি টো কাৰেক্ট এনসাৰ হয় ইয়াতে কি হ'ব লাগিছিলে এন
এলিফেণ্ট হ'ব লাগিছিল কি হ'ব লাগিছিলে এন এলিফেণ্ট বাৱেলৰ আগত সদায় মনত ৰাখিব এন মানে বাৱেল চাউণ্ডৰ আগত কি বহে এন বহে কুৱেশ্যন নম্বৰ 26 I have see are only once but I am liking are a lot ইয়াতে কৈছে যে I have seen are only once মাত্ৰ এবাৰে তাইক দেখিছো but I am liking are a lot তাইক মই মাত্ৰ এবাৰে দেখিছো কিন্তু মই তাইক বহুত বেছি কি ভাল পাই বুলি কৈছে ইয়াৰ ইনকাৰেক্টটো বাচিব লাগে সৰি কোনটো ইনকাৰেক্ট হয় কোনটো শুদ্ধ নহয় ঠিক আছে ইয়াৰে ইনকাৰেক্ট বা শুদ্ধ নোহোৱা পাৰ্টটো হ'ব but I am liking are a lot so কোনটো হ'ব 3 টো 3 ক'ত আছে অপচন সি কিয় শুদ্ধ নহয় এটো সামিতে কিয় শুদ্ধ নহয় why it's incorrect okay এতিয়া সো ইয়াতে অধাই মনৰ ৰাখিব লাইকৰ লগত কেতিয়াও কি নহয় কন্টিনিউয়াস প্ৰমত নহয় মানে ing যোগ নহয় ঠিক আছে সো ইয়াতে লাইকিং বুলি কৈছে লাইকিং কেতিয়া হ'ব নোৱাৰে কি হ'ব পাৰে ইয়াতে বাট I like হ'ব লাগিছিলে বা I am এনেকৈ হ'ব I like are a lot তেনে ধৰণৰ হ'ব পাৰে ঠিক আছে সো লাইকৰ লগত কি নহয় কন্টিনিউয়াস পাৰ্ট নহয় বা ing যোগ নহয় সো এই পাৰ্টটো কি হয় ইনকাৰেক্ট হয় সো অপচন সি টো শুদ্ধ উত্তৰ হয় Question number 27. Okay. Question number কি হ'ব 27. Change the flowings into active oblique passive voice. ইয়াতে activeৰ পৰা passive বা passiveৰ পৰা activeলৈ কি কৰিব লাগে নিব লাগে এতিয়া don't laugh at me. Okay. কি sentence বাৰু এটো কোনটো sentenceৰ example হয় don't laugh at me. ইয়াৰে কোনটো উত্তৰ হ'ব জনাব ট্ৰাই কৰিব So your answer to hobo ki answer ki hobo question number 27 or answer hobo option B okay option B to answer hobo odai monor rakibo je if etu kotha odai monor rakibo je if express comment order request then in passive voice then word let is placed at the beginning of the sentence jodi baikor aramboni to ki hoy যে কমান অর্ডার বা হাদেক দিয়ার সেন্টেন্স হয় তেন্তে আমি অ্যাক্টিভৰ পৰা প্ৰেসিভলৈ নিউতে কি কৰিব লাগে অদাই সেন্টেন্সৰ আগত ওকে প্ৰেসিভ ভয়েসৰ সেন্টেন্সৰ আগত কি কৰিব লাগে লেটস টু প্লেস কৰিব লাগে লেটাৰে স্টার্ট কৰিব লাগে লেটস মি ইয়াত আছে নে ডন্ট লেটস ওকে লেটস আছে লেট ইয়াতো আছে be not laugh এটো নাই ইয়াতে সো এটো ইনকারেক্ট হয় আমি লেটারে আৰম্ভ কৰি পেলাই কি কৰিব লাগে এটো স্টার্ট কৰিব লাগে সো বি টু কি হয় কারেক্ট আনসার হয় মানে ইম্পারেটিভ সেন্টেন্সৰ যেতিয়া আমি ভয়েস চেঞ্জ কৰো অ্যাক্টিভৰ পৰা প্ৰেসিভলৈ কৰো তেতিয়া আমি কি কৰিব লাগে লেট ইউজ কৰিব লাগিব তাৰ পিছতে বি ইউজ কৰা হয় লেট বি ইউজ কৰা হয় লেটৰ পিছত কি আহিব ইয়াতে সাবজেক্ট ফৰ্মৰ টকা যেটো মি আছিল এটো সাবজেক্ট ৰূপে আহিছে কিন্তু ইয়াতে pronunciation ইউজ কৰা হৈছে মিটো আমি যদি নরমালি ইউজ কৰো তেতিয়ালে আই হয় কিন্তু ইম্পারেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কি কৰা হয় মি বি নট অদাই মনত ৰাখিব নট বি নহয় দেই বি নট হয় ওকে লাভ হেট লাভৰ লগত বাই নবহে কি বহে হেট বহে স্যাটিসফাইৰ ক্ষেত্ৰটো কি বহে হেট বহে এইবিলাক ফিক্স প্ৰিপজিশন মনত ৰাখিব question number 28 ইয়াতে আছে the people could not move me to the hospital and the doctor operated on me at home ইয়াৰে কোনটো কারেক্ট আনসার হ'ব ইয়াতে হৰু কৰি লৈছো কোনটো অপশন which is the correct answer okay which option is the correct answer okay কোনটো হ'ব 28 or answer হ'ব option A okay option A ইয়াতে চাই লব মই ভয়েস চেঞ্জ এন্ড নাৰেশনৰ ওপৰতো ক্লাস কৰিম সো আপোনালোকে মোৰ চেনেলটো সাপোর্ট কৰি যাব কন্টিনিউ জিমান পাৰে আপোনালোকৰ কাৰণে কৰি যাম এতিয়া question number 29 to 30 in the flowings underline idioms and phrased find out from the given option meaning of the flowing idioms ইয়াতে খণ্ড বাক্য বুলি কওঁ অসমীয়াত যাক ইয়াতে আন্ডারলাইন দিয়া এই ইডিয়ম বা ফ্রেজ সমূহৰ মিনিংটো আমি কি কৰিব লাগে বাছি উলিয়াব লাগে ইয়াতে লিখা আছে ই হিজ আউট এ লায়ার কি হ'ব বাৰু ইয়াৰে আনসারটো হ'ব ট্ৰলি ওকে শৃঙ্খলাবদ্ধভাৱে আউট এন্ড আউটৰ মিনিং হৈছে ট্ৰলি বা শৃঙ্খলাবদ্ধভাৱে ওকে অপশন ডি টু কারেক্ট আনসার হয়
Question number 30 Hazir class or last question. I am pissed up yate yarloi underline hobo lagisile. I am pissed up with the behavior of my employers. Okay, pissed off or piece up নহয় actually দেই piece of ঠিক আছে I am pissed off with the behaviors of my employers. Okay, ইয়াৰ এনসাৰ কি হ'ব এতিয়া piece up মানে কি হয় গম পাইছে নে এনই বা বৰিং আমনিদায়ক কৰা ঠিক আছে এইটো কি কৰা হয় আমনি পোৱাটো pissed up বুলি কোৱা হয় সো হাজিৰ ক্লাছটো মানে আছিলে কেনেকুৱা পালে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰিব আৰু এবাৰ জোৰছে শেয়াৰ কৰি দিব আৰু চেনেলত যদি প্ৰথমবাৰৰ কাৰণে চাই আছে প্লিজ সাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিব ধন্যবাদ জয় আই হোম